বিৰতি পিছত আপোনাক পুনৰ স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠানলৈ দিছপুৰ হাস্পতালৰ উদ্যোগত নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ আয়োজন ওয়ার্ল্ড নো টবেকো ডে উপলক্ষে হয় ইতিমধ্যে আমি আপোনাক জনাইছিলো যে 3 শতাধিক ইতিমধ্যে প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল এই ড্ৰয়িং কম্পিটিশনত আৰু যি থিম আছিল সেই থিম সন্দৰ্ভত আমি আপোনালোকক জনাও কি ক্ৰাইটেৰিয়াৰ ওপৰত তিনিটা ভাগত এই আৰ্ট কম্পিটিশন অনুষ্ঠিত কৰা হৈছিল গ্ৰুপ A গ্ৰুপ B আৰু গ্ৰুপ C তিনিটা ভাগত এই কম্পিটিশনৰ আয়োজন কৰা হৈছিল গ্ৰুপ A সামৰি লোৱা হৈছে ক্লাস 1 ৰ পৰা ক্লাস 5 লৈ আৰু তাৰ থিম আছিল হাৰ্মফুল এফেক্টস অন টবেকো এয়া আছিল গ্ৰুপ 1 গ্ৰুপ A থিম আৰু গ্ৰুপ B সামৰি লোৱা হৈছিল ক্লাস 6 ৰ পৰা ক্লাস 8 লৈ আৰু ইয়াৰ থিম আছিল স্লোগান অন এফেক্টস অফ টবেকো আৰু ঠিক তেনেদৰে গ্ৰুপ C সামৰি লোৱা হৈছিল ক্লাস 9 টু ক্লাস 12 আৰু যাৰ থিম আছিল ক্যাপশন অন ওয়ার্ল্ড টবেকো ডে আৰু তিনিটা থিমৰ ভিতৰত যিসমূহ প্ৰতিযোগীয়ে চিত্ৰসমূহ প্ৰেৰণ কৰিছিল তাৰে ওপৰত ভিত্তি কৰি আজি প্ৰতিযোগীৰ নাম ঘোষণা কৰা হ'ব বিজেতাৰ নাম ঘোষণা কৰা হ'ব আমি পুনৰ জনাও মূল্যায়নৰ দায়িত্বত আছিল বিচাৰকৰ আসনত আছিল ডক্টৰ অৰূপজ্যোতি কলিতা তেওঁ আছে আমাৰ সৈতে ষ্টুডিঅত কনসালটেন্ট WSSCC আৰু লগতে মূল্যায়নৰ আসনত আছিল মিছেছ আৰজু দত্ত সিনিয়ৰ ষ্টেট কনসালটেন্ট টবেকো সেল ন্যাশনাল হেলথ মিশন আসাম আমি পুনৰ আলোচনা কৰিম এই বিষয়ৰ ওপৰত আৰু চিত্ৰসমূহ এই মুহূৰ্তত আমি টেলিভিছন স্ক্ৰীনত ফ্ল্যাশ কৰিছো আমি পুনৰ আহিছো আলোচনাৰ মাজলৈ আমাৰ সৈতে আছে কেইবাগৰাকীও এক্সপাৰ্ট বিশেষজ্ঞ চিকিৎসক ডক্টৰ দিনেশ আগৰৱালৰ কাষলৈ আহিছো এই মুহূৰ্তত ভয়াবহতা টবেকোৰ ভয়াবহতা বিভিন্ন সময়ত আমি আলোচনা কৰি আহিছো কেন্সাৰৰ নিচিনা মাৰাত্মক ব্যাধিয়ে এই মুহূৰ্তত ছানি ধৰিছে সমাজখন বিশেষকৈ নৱপ্ৰজন্মৰ এবাৰ থিম ইউথক আমি কেনেদৰে ৰক্ষা কৰিম এয়া হৈছে মূল থিম এইবেলি গতিকে আপোনাৰ পৰা জানিব বিচাৰিম টবেকোৰ সেৱনৰ ধপাতৰ ভয়াবহতাৰ বিষয়ে ধন্যবাদ জয়ন্ত আজি যদি চাব যাওঁ আমি গ্লোবালি এৰাউণ্ড 70 লাখ 7 মিলিয়ন মানুহে প্ৰতি এনাম ডেথ হয় আৰু ইণ্ডিয়াত ইট ইজ এৰাউণ্ড 1 মিলিয়ন যদি চাব যদি যাওঁ প্ৰতিদিন গোটেই সংসাৰত 21900 মানুহ ডেথ হয় আৰু ইণ্ডিয়াত ইট ইজ এৰাউণ্ড 2700 প্ৰতিদিন সো ডেথ যদি আমি চাব যাওঁ টবেকো ধপাতৰ পৰা ইমান এটু যদি সিগাৰেট হওক বা ই সিগাৰেটে হওক হুকা হওক বা গুটকাই হওক যেনেকৈ আমি কথা পাতিলো স্মোক টবেকো এণ্ড স্মোকলেছ টবেকো আৰু যেনেকৈ আমাৰ ডক্টৰ কলিতা আৰু বাইদেৱে ক'লে যে স্মোকলেছ টবেকো কণ্ট্ৰিবিউটছ মোৰ খালি স্মোকিং থকা সিগাৰেট আৰু বিড়ি ইজ 21% ৰেষ্ট আৰ স্মোকলেছ সো ইমানখিনি ডেথ হয় তাতে বিভিন্ন ধৰণৰ ক্যান্সাৰ আছে সাপোজ lung cancer oral cancer larynx esophagus cancer colon cancer সব ধৰণৰ ক্যান্সাৰৰ গুৰুত্বটো নৰ্মাল মানুহতকে যোনে ধাপাত ইউজ নকৰে ইন এনি ফৰ্ম তাতকে টু 4 to 5 টাইমছ বাঢ়ি যায় হেতু হল ক্যান্সাৰ বিষয় আৰু এটু আমাৰ ইকোনমিক বহুত ডাঙৰ টল এটা লয় যদি আমি কথা পাতো ডায়াবেটিস আৰু আদাৰ ইলনেস ডায়াবেটিসত কি হয় যোনে টবেকো ইউজ কৰে ইন এনি ফৰ্ম তেওঁৰ ইনসুলিন ৰেজিস্ট্যান্স টু কমি যায় লিডিং টু মানে আপোনাৰ ডায়াবেটিস টু বঢ়াই দিয়া আৰু ডায়াবেটিস হোৱা আশাটো বেছি আৰু এটুও দেখা গৈছে যোন মানুহে টবেকো ইউজ কৰে ডায়াবেটিসৰ পৰা হ'বলগীয়া ডায়াবেটিসৰ লগত আৰু ক্যান্সাৰৰ পৰা হ'বলগীয়া ডেথ গিটা বহুত বেছিকে বাঢ়ি যায় আৰু যদি আজি আমি ৰিসেন্ট পাৰ্সপেক্টিভৰ কথা পাতো কোভিড-19 লৈ ফালে জুইগেটাই টবেকো ইউজ কৰি আছে ইহঁতৰ কোভিড হোৱা চান্সটো বেছি I think he because আপনার রেসপিরেটরি সিস্টেমত স্মোকিং করার আর টবেকো ইউজ করার পিছত আমার প্রটেক্টিভ মেকানিজম ডিফেন্স মেকানিজম কমি যায় সেই কারণে কোভিড হওয়া চান্সেস টু বেশি দিস ইজ অল অ্যাবাউট ইন নাটসেল রিগার্ডিং আমি কি কৰিব পাৰে আৰু কেনেকৈ বচিব লাগে নিশ্চয় হুক্কাৰ কথা কোৱা হৈছে মই আপোনাক কাখলৈ আছো ডক্টৰ অভিষেক আগৰৱাল হুক্কা পাৰ্লাৰ গুৱাহাটী মহানগৰীত কিন্তু শেহতীয়াকৈ হুক্কা পাৰ্লাৰ অতি চকুত লগাকৈ বৃদ্ধি পাবলৈ ধৰিছে য'ত ইউথখিনিক এট্ৰেক্ট কৰা পৰিলক্ষিত হৈছে গতিকে কেনেদৰে বচাব পৰা যায় ইউথখিনিক যেহেতু থিমে হৈছে এইবাৰ ইউথখিনিক আমি কেনেদৰে ইয়াৰ পৰা আঁতৰাই আনিব পাৰোঁ ধন্যবাদ জয়ন্তদা হুক্কা পাৰ্লাৰ আপুনি এই পইণ্টটো ভাল উঠালে এবাৰ আমাৰ গুৱাহাটী চিটি কোনে আমি যিকোনো ইণ্ডিয়াত এতিয়া হুক্কা পাৰ্লাৰ এটা ট্ৰেডিশ্যন বনি গৈছে আপোনাৰ কি সোশ্যাল লাইফৰ মানে স্কুল ষ্টুডেণ্টছ পেৰেণ্টছ নিজে ল'ৰা ছোৱালীৰ লগত যায় ৰেষ্টুৰেণ্ট খাবলৈ তাতে হুকা স্মোকিং আৰম্ভ হৈছে এণ্ড এটা মিসকনচেপশ্যন এটা আছে মানুহ ভিতৰত যে হুক্কা কৰিলে আপোনাৰ একো ছাইড ইফেক্ট নাই আমিতো ঠাণ্ডা এটা পানী ভিতৰেদি ধোঁৱাটো আহিছে ভিতৰত আমাৰ লাংছক এফেক্ট নকৰে আমাৰ গাত একো এফেক্ট নাই এইটো কনচেপ্টটো ৰং স্মোকিং কৰিলে
হট এয়াৰ যাব ভিতৰত লাংছটো জ্বলাব COPD কৰিব কেঞ্চাৰ কৰিব লেকিন এই যে ধোঁৱাটো আপোনাৰ ৱাটাৰৰ পৰা হেটো আমাক লাংছক এফেক্ট কৰে whether আপোনাৰ এটো হট এয়াৰ যাওক কোল্ড এয়াৰ ইট এফেক্টস দা লাং এটো আপোনাক লাংছটো বেয়া কৰে আপোনাক কেঞ্চাৰৰ পৰা ৰিস্কটো বাঢ়াই দিয়ে আৰু বহুতে কয় আমি তো ফ্লেভাৰছ ইউজ কৰি আছো but the industries আপোনাক কিবা এটা কৰি এডিকশনৰ ফালে পঠাবৰ কাৰণে হতে দে আৰ নিকোটিন কিবা এটা কম মাত্ৰাত দিব চেষ্টা কৰে so that people become addicted addiction hole aru they goes on increasing aru ami hookah parlor to keman government e keman nijor falor pra prevent koribo pare it's responsibility amar khali manu aji ke ase no socially heto thakiba social party kene ko attend kore apuni aji kali dekhile lora sali sobe smoking kore main karon to hoy gol social relationship maintain kora karone heto parents bujiba lage ami bujiba lagibo if some smoking is not a স্মকিং কৰিলে যে আমি সোশ্যাল ৰিলেশনশিপ মেইনটেইন কৰিব পাৰব হেটো নহয় হেটো আমি প্ৰিভেন্ট হেটো আমি বুজিব লাগিব মানে কি হৈছে সোশ্যাল স্ট্যাটাসৰ সিম্বল হৈ গলে তো আপোনাৰ স্মকিং কৰা হুক্কা এটা পাৰ্লৰ যোৱা যদি আপুনি নকৰে আপোনাৰ লগত বহুতে যাব নখুজিব পাৰ্টিত হেটো এটা আমি যদি কোনবাই আপোনাৰ লগত যদি আপুনি হুক্কা নলয় প্ৰিভেন্ট দিছ অফ ফ্ৰেণ্ডশিপ হেটো ডাঙৰ বস্তু আমি যদি হেনেকা ফ্ৰেণ্ডছ হেনেকা সাৰ্কেলত নাথাকাটো বেছি ভাল আমি বুজিব লাগিব হয় আৰু দুনৰ বস্তু এটা হুক্কা পালৰ এটা ইলেক্ট্ৰনিক সিগাৰেটছ আজিকালি আৰম্ভ হৈছে এটা এটা কনসেপ্ট আছে ইলেক্ট্ৰনিক সিগাৰেটছৰ পৰা একো সাইড ইফেক্ট নাই মানুহে ভাবে মই স্মকিং নকৰো তাৰ জাগাত ইলেক্ট্ৰনিক সিগাৰেটছ আৰং ইনফেক্ট ইলেক্ট্ৰনিক সিগাৰেটছ হেজ বিকাম এডিকশন আৰু এটো আমাৰ এডিকশন বেছি বিপদজনক হেটো আৰু এটা আছে স্মকিং আপুনি 10 জন মানুহ ভিতৰত বহি কিনে কৰিব নৰে যোনটো নৰমাল টবেকো স্মকিং কৰে ইলেক্ট্ৰনিক সিগাৰেটছ আছে তাৰ পৰা ধোঁৱা নাহে তো নাহে আপুনি যাই কিনে মনে কৰি আহিলে কোনো গম নাপালে বাট আপোনাৰ সেম ইফেক্ট কৰে আপোনাৰ লাংছক গাত আপোনাৰ সেম ইফেক্ট কৰে হেটো বস্তু আমাক এভয়েড কৰিব লাগে তাৰ পৰা খালি আমি স্মকিংত কৰিলে আমি লাইট কৰিব লাগে যাতে আমাৰ কাৰ্ট্ৰিজ থাকে ব্যাটাৰি অপাৰেটেড থাকে বস্তু ৰিচাৰ্জেবল মানে যিকোনো সময়ত ইউজ কৰিব পাৰে হেটো এটা মিসকনসেপ্ট আমাৰ ইম্পৰ্টেন্ট হয় স্মকিং পৰা আৰু আজিকালি দেখা যায় যে হুক্কা স্মকিংৰ এটা ফিমেলছৰ মাজত বহুত বেছি এটো কম্পেয়াৰ টু বয়জ and females who are going to give birth to our future generation heto karone bahut beya smoking during pregnancy amar pregnant bachcha jon hobo hi growth retarded hoba pare tar future asthma hoba pare aru second hand smoking je thake apni eta hookah po ahe apuni eta restaurant bohi ase dujon manue hookah khai ase heto dhua je khali teoke effect hoy eto nohoy heto jon beleg manu tate second hand smoking ami बहुत important factor जेनेको वर्ल्डत एतिया 8 million people every year die due to second hand smoking indirect smoking aru indirect smoking passive smoking eto बहुत important part बहुत माने mo to ajilo jibanot smoking kora nai mo eko tobacco khwa nai mor kyo cancer hol jeti ami bele patient or OPD amar jeti ahe ami jeta back history lo teo koy mor office ot kam korisil tot mor লগত বহুত গুৰুত্বপূৰ্ণ এটা বিষয় পেসিভ স্মকিংৰ বিষয়ে আমি আলোচনা কৰিম কেৱল যে ডাইৰেক্ট স্মকিং কৰিলে যে সমস্যা হ'ব পাৰে কিন্তু ইনডাইৰেক্ট বা পেসিভ